সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰৰ এক অন্যতম শক্তিশালী সংগঠন আৰু আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ অধিৱেশন আজিৰ পৰা জাগি ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত জাগি ভকতগাঁও অঞ্চলত অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ জাতি সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলনেৰে সৈতে আজি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে দুদিনীয়াকৈ এই অধিৱেশন চলিব। কাইলৈ মুকলি সভাত অসমৰ আগশাৰীৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব উপস্থিত থাকিব। সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত সাহিত্যিক বিশিষ্ট সাংবাদিক মনোজ গোস্বামী ডাঙৰীয়া, ডাঙৰীয়া ভাৰপ্ৰাপ্ত সাধাৰণ অৰ্জুন হানছে ডাঙৰীয়া উপস্থিত থাকিব। আৰু আপোনালোক আটাইৰে অভিভাৱকত্ব আশীৰ্বাদ কামনা কৰিছো। আৰু এই শোভাযাত্ৰাটোত মই নিজে মানে শোভাযাত্ৰাটোত মই অংশগ্ৰহণ কৰিবলৈ আৰু আমাৰ এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মোৰে ভাতৃপ্ৰতিম উৎপল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আৰু সদৌ অসম ছাত্ৰ সন্থা কমিটিয়ে আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী জনগোষ্ঠীসকল মানে সংগঠন আছে, সকলোৱে একত্ৰিত হৈছে, মৰিগাঁওবাসী ৰাইজ জড়িত হৈছে। মই ভাবো আজি অতি সুন্দৰকৈ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত হ'ব। ধন্যবাদ। জনপ্ৰিয় কণ্ঠশিল্পী ইয়াত অংশগ্ৰহণ কৰিব আৰু মুকলি সভাত অসমৰ বিভিন্ন জিলাৰ পৰা ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকল আহি উপস্থিত হ'বহি। গতিকে মুখে ধৰি আপোনালোক আটাইৰে দায়িত্ব যাতে বাহিৰৰ পৰা অহা অতিথিসকলে ইয়াৰ পৰা উভতি যাতে কৈ যায় যে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই জাগি ভকতগাঁৱত অধিৱেশন পাতিছিল আৰু জাগি ভকতগাঁওবাসী ৰাইজে যি ধৰণে আপ্যায়ন কৰিলে, যি ধৰণেৰে অতিথি পৰায়ণতাৰ পৰিচয় দিলে, সেই বাৰ্তা যাতে সকলোৱে অসমৰ প্ৰান্তে প্ৰান্তে লৈ যায় তাৰ কাৰণে আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰি আমাক দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম সফলতাৰ কাষ চলিম। ধন্যবাদ। জয় অসম।